চেমৰ পিতৃয়ে দিছিল সেই কেছটো তদন্ত আজিলৈ মানে সমাপ্ত কৰিব পৰা নাই বিগত 3 বছৰ চাৰ্জশিট দিবই পৰা নাই নেকি দিবই পৰা নাই তেওঁলোকে অৰ্থাৎ পুলিচে ফাইনেল ৰিপৰ্টত ক'ব বিচাৰিছিল যে জিপি সিং ডাঙৰীয়া ইনভলভমেণ্ট নাই কিন্তু তেওঁলোকে জিপি সিং ডাঙৰীয়াক ক্লিন চিট দিবলৈ এফআইআৰটো দিছে সংবাদ মাধ্যমে অকমান ৰং ইন্টাৰপ্ৰিটেশ্যন কৰিছে বুলি আমি অনুভৱ কৰিছোঁ কালি সংবাদ মাধ্যমত ছেম ষ্টেফৰ্ডক লৈ এটা বাতৰি সম্প্ৰচাৰ হ'ল ছেম ষ্টেফৰ্ডৰ যি তেওঁক গুলিওৱা হৈছিল যি সময়ছোৱাত জিপি সিং সন্দৰ্ভত এক অভিযোগ উত্থাপন হৈছিল সংবাদ মাধ্যমত এটা বাতৰি সম্প্ৰচাৰ হ'ল যে জিপি সিঙক ন্যায়ালয়ে দুখমুক্ত কৰিছে আসলতে এই বাতৰিটো কিমান দূৰ সঁচা আমি এই কথা জানিবৰ বাবে ষ্টেমৰ যিসকল অধিবক্তা তেওঁলোকৰ ওচৰলৈ আজি আহিছোঁ আৰু প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আসলতে কালি যি বাতৰি সম্প্ৰচাৰ হ'ল সংবাদ মাধ্যমত বাতৰিটো কিমান দূৰ সঁচা কালি হিয়াৰিং আছিল কি হ'ল সমগ্ৰ কথা আমাৰ দৰ্শকে জানিব বিচাৰিব হয় নমস্কাৰ ছেম ষ্টেফৰ্ডৰ যি কেছৰ কথা যি জিপি সিঙৰ কথা আজি সংবাদ মাধ্যমত প্ৰচাৰ হৈ আহিছিলে যোৱাকালিৰ পৰা সেই ক্ষেত্ৰত সংবাদ মাধ্যমে অকমান ৰং ইন্টাৰপ্ৰিটেশ্যন কৰিছে বুলি আমি অনুভৱ কৰিছোঁ কাৰণ ছেম ষ্টেফৰ্ডৰ কেছত জিপি সিঙৰ এগেইনষ্টত এজন অধিবক্তাই হাতীগাঁও থানাত এখন এফআইআৰ দাখিল কৰিছিলে আৰু সেই এফআইআৰৰ ভিত্তিত হাতীগাঁও থানায় এখন ফাইনেল ৰিপৰ্ট দাখিল কৰিছিলে তাত কৈছিলে যে জিপি সিঙৰ এগেইনষ্টত আমি কোনো ধৰণৰ মেটেৰিয়েলছ পোৱা নাছিলোঁ বুলি পেলাই তাৰ পিছত ছেম ষ্টেফৰ্ডৰ পিতৃয়ে আমাৰ সহায়ত এখন নাৰাজী পিটিশ্যন দিছিলে সেই কেছটোৰ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে এটা চিআৰ কেছ ৰেজিষ্টাৰ কৰিছিলে আৰু সেই চিআৰ কেছটো 4339 অফ 2022 হিচাপে ৰেজিষ্টাৰ হৈছিলে আৰু সেই কেছটোত মহামান্য CJM আদালতে কৈছিলে যে সেকশন 357A CRPC আণ্ডাৰত তেখেতৰ পিতৃ যেহেতু আৰ্থিকভাৱে দুৰ্বল তেখেতক এটা কম্পেনচেশ্যন দিবৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিক তেখেতে ৰিকমেণ্ড কৰিছিলে আৰু লগতে জিপি সিঙৰ সন্দৰ্ভত যিটো কথা সংবাদ মাধ্যমত ওলাই আছে সেই কথাটো হৈছে যে তেখেতে অৰ্ডাৰৰ এইটো কথা লিখিছিলে যে জিপি সিঙৰ সন্দৰ্ভত হাতীগাঁও থানায় এখন ফাইনেল ৰিপৰ্ট দাখিল কৰিছিলে তাত জিপি সিঙৰ এগেইনষ্টত কোনো ধৰণৰ মেটেৰিয়েলছ পোৱা নাই বুলিহে কৈছিলে কিন্তু জিপি সিঙক আমি ইকুইটেল পোৱা বুলি কোৰ্টে কোৱা নাছিলে তেখেত দুখমুক্ত বুলি কোৱা নাছিলে আৰু লগতে ছেম ষ্টেফৰ্ডৰ পিতৃয়ে যিটো কেছ ৰেজিষ্টাৰ কৰিছিলে হাতীগাঁও থানাত এটা PS কেছ ৰেজিষ্টাৰ কৰিছিলে কেছ নম্বৰ 948/2019 আৰু সেই কেছটোত মহামান্য আদালতক আমি এখন পিটিশ্যন দাখিল কৰিছিলোঁ যে সেই কেছটো আজি 3 বছৰ অতিক্ৰম কৰাৰ পিছতো এতিয়ালৈকে কোনো ধৰণৰ সেই কেছটোত ইনভেষ্টিগেশ্যন কমপ্লিট কৰিব পৰা নাই হাতীগাঁও থানায় গতিকে মহামান্য আদালতে এটা ডাইৰেকশ্যন দিছিলে যাতে সেই কেছটোৰ এটা ৰিজনেবল পিৰিয়ডৰ ভিতৰত যাতে ইনভেষ্টিগেশ্যনটো মানে প্ৰক্ৰিয়াটো যাতে সম্পন্ন কৰে তাৰ কাৰণে এটা ডাইৰেকশ্যন দিছিলে গতিকে যোৱাকালি যিটো অৰ্ডাৰ মহামান্য আদালতে যি দুটা কেছত তেখেতে প্ৰদান কৰিছিলে সেই অৰ্ডাৰ দুটা অনুযায়ী আমি ভাবোঁ যে ছেম ষ্টেফৰ্ডৰ পিতৃ তথা তেখেতে ন্যায়ৰ দিশে আগবাঢ়িছে বুলিহে মই ভাবোঁ কাৰণ তেখেতক আৰ্থিকভাৱেও সহায় কৰা হৈছে আৰু তেখেতে নিজে দাখিল কৰা কেছটোতো সোনকালে শেষ কৰিবৰ কাৰণে ৰিজনেবল পিৰিয়ডত শেষ কৰিবৰ কাৰণে মহামান্য আদালতে তেখেতক ডাইৰেকশ্যন দিয়া হৈছে অৰ্থাৎ দৰ্শকসকলক আচলতে বুজাকে মই জনাব বিচাৰিছোঁ জিপি সিঙক আৰক্ষীৰ ৰিপৰ্টটোতহে তেওঁক দুখমুক্ত কৰা হৈছে ন্যায়ালয়ৰ ৰায়দানত হোৱা নাই নহয় জানো হয় নিশ্চয় আৰু এইখিনিতে মই আৰু এই কেছটো সন্দৰ্ভত দুটামান কথা ক'ব বিচাৰিছোঁ আমাৰ ৰিপুণ বৰা ডাঙৰীয়া আৰু তেখেতৰ সহযোগী বন্দীপ দত্ত ডাঙৰীয়া তেখেতসকলে আহি পেলাই আমাক খুব আৰম্ভণিৰ পৰাই এই কেছটোত ছেমৰ পিতৃৰ লগত আমাক পৰিচয় কৰাইছিলে আৰু তেখেতে এই কেছটো আগবাঢ়ি যাওঁতে আমাক যথেষ্ট উৎসাহ আমাক দিছিলে আৰু সেইকাৰণে আমি কিছু পৰিমাণে হ'লেও আমি সফল হৈছোঁ বুলি আমি অনুভৱ কৰিছোঁ যিহেতু ছেম ষ্টেফৰ্ডৰ এই কেছটোত গোটেই অসমৰ মানুহৰ এটা আৱেগ জড়িত হৈ আছে গতিকে তেখেতে যদি ন্যায় লাভ কৰে অসমৰ মানুহেও অত্যন্ত সুখী হ'ব বুলি আমি অনুভৱ কৰোঁ আৰু এতিয়া যিখিনি পৰ্যায় পাইছে আমি এইখিনিলৈ যথেষ্ট আমি সুখী আমি মহামান্য আদালতক আমি কামৰূপ মেট্ৰৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেটক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি আৰু মোৰ সহযোগী আমি একেলগত এই কেছটো আগবঢ়াই নিছিলোঁ আমাৰ পিছাত আৰু আমাক নেতৃত্ব দিছিলে আমাৰ মাধুৰ্য চৌধুৰী আমাৰ যিজন ছিনিয়ৰ
আমি পিছত আহমেদ ডাঙৰীয়া আমাৰ এই কেছটোৰ সন্দৰ্ভত কিছু মানে আমি গম পাইছোঁ যে আপুনি ছেম ষ্টেফৰ্ডৰ চুবুৰীয়াও হয় আপুনি ঘৰৰ ওচৰৰ আছিল তেওঁ মই জানিব বিচাৰিম এই যিখন কেছ দুইখন কেছ যেতিয়া চলি আছে ন্যায়ালয়ত কি পৰ্যায়ত আছে বৰ্তমান একচুৱেলি যিটো কেছ আমাৰ হাতীগাঁও PS 948 যিটো বিজু ষ্টেফৰ্ডে দিছিল অৰ্থাৎ ছেমৰ পিতৃয়ে দিছিল সেই কেছটো তদন্ত আজিলৈ মানে সমাপ্ত কৰিব পৰা নাই না কি ফাইনেল ৰিপৰ্ট তেওঁলোকে দিছে না চাৰ্জশ্বিট দিছে আৰু সেই গতিকে আমি কালি বিগত 3 বছৰ চাৰ্জশ্বিট দিবই পৰা নাই নেকি দিবই পৰা নাই তেওঁলোকে আৰু যিটো কেছত আমি 4339 CR কেছ যিটো আমাৰ সিদ্ধাৰ্থ ব্ৰুক ডাঙৰীয়া আমাৰ JM ফাৰ্ষ্ট ক্লাছ আছিল তেওঁ অৰ্ডাৰটো দিছিল CR হিচাপে লছ কৰিব আৰু তাত তেওঁলোকে FR দিছিল সেই কেছটো আপোনাৰ হাতীগাঁও PS এজন এডভকেট ডাঙৰীয়া এজনে দিছিল প্ৰবীণ মহন্ত নামৰ তেওঁ দিয়া কেছটোত FR দিছিল আৰু য'ত নেকি তেওঁলোকে কৈছিল যে GP সিং ডাঙৰীয়া ইয়াতে ইনভলভ নাই অৰ্থাৎ পুলিচে ফাইনেল ৰিপৰ্টটোত ক'ব বিচাৰিছিল যে GP সিং ডাঙৰীয়া ইনভলভমেণ্ট নাই কিন্তু তেওঁলোকে স্পষ্টভাৱে কৈছে যে যিটো কা আন্দোলনৰ সময়ত যিটো শ্লোগান হৈছিল টায়াৰ বগেৰা এভৰিথিং জ্বলাইছিল সেই পাব্লিকখিনিক ৰোধ কৰিবলৈ বাধা দিবলৈ ব্লেংক ফায়াৰ কৰিছিল অৰ্থাৎ পুলিচে ফাইনেল ৰিপৰ্টটোত স্বীকাৰ কৰিছে যে ব্লেংক ফায়াৰ হোৱাটো হয় কিন্তু তেওঁলোকে GP সিং ডাঙৰীয়াক ক্লিন চিট দিবলৈ FRটো দিছে অৰ্থাৎ আজিলৈ যদি পুলিচে সঠিকভাৱে ইনভেষ্টিগেশ্যনটো কৰে আমি জানো যে কোন দোষী তেওঁ আহিব কাঠঘৰীয়াৰ মজিয়াত আহিব আৰু ইয়াতে ক'বলৈ গ'লে GP সিং ডাঙৰীয়া ইনভলভ আছে নাই আমি আজিৰ পৰ্যন্ত ক'ব নোৱাৰোঁ আৰু তেওঁক আমি এই কেছটো টানিবও খোজা নাই নামটো উল্লেখ কৰিব খোজা নাই বাট যিহেতু প্ৰবীণ মহন্ত ডাঙৰীয়া তেওঁৰ নামটো স্পষ্টভাৱে FRখনত লিখিছিল যে GP সিং ডাঙৰীয়াৰ নেতৃত্বত এটা দলে আহি মানে এই ব্লেংক ফায়াৰটো কৰিছিল সেই গতিকে তেওঁৰ মানে নামটো সাঙুৰ খাই আছে আজিৰ দিনত আৰু এটা কথা হাতীগাঁও থানাই যিটো ৰিপৰ্ট দিছিলে যে ফায়াৰ হোৱাটো সঁচা গুলি হোৱাটো সঁচা GP সিং জড়িত নহয় কিন্তু যদি GP সিং জড়িত নহয় কোনে গুলিয়ালে এই সন্দৰ্ভত কিবা কৈছে নেকি হয় সেই গতিকে আমি সেই তথ্যটো জানাৰ কাৰণে আমাক এটা সুযোগ দিছে বুলি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ন্যায়ালয়ত যে CR কেছ হিচাপে কেছটো ৰেজিষ্টাৰ আছে অৰ্থাৎ 4339/2022 আৰু এইটো মহামান্য কামৰূপ আমাৰ CGM ছাৰৰ ওচৰত আছে কামৰূপ মেট্ৰ' আৰু এই কেছটোতে কালি ৰং ইণ্টাৰপ্ৰিটেশ্যন কৰা বুলি আমি ক'ব পাৰোঁ যে GP সিং ডাঙৰীয়াক দোষমুক্ত কৰিছে অৰ্থাৎ সেইটো নহয় কথাটো আছিল যে পুলিচে যিটো তদন্তত FR দিছিল সেইটোতহে তেওঁৰ নামটো নাই বুলি আমাৰ কোৰ্টে মানে অৰ্ডাৰটো দিছিল আৰু সেয়া আছিল ছেমৰ অধিবক্তাৰ মন্তব্য কালি সংবাদ মাধ্যমত বাতৰিটো অলপ ভুলকৈ সম্প্ৰচাৰ হ'ল কিয়নো GP সিঙক ন্যায়ালয়ে দোষমুক্ত কৰা নাই দোষমুক্ত কৰিছে হাতীগাঁও থানাৰ পৰা যি ৰিপৰ্ট গৈছিল সেই ৰিপৰ্টটোৱে তাৰ লগতে ৰিপৰ্টটোত অন্য এটা কথা স্পষ্টকৈ লিখা আছে যে গুলি হোৱাটো সঁচা GP সিঙে গুলিওৱা নাই কিন্তু হাতীগাঁও থানাই এই কথা স্পষ্ট কৰিব পৰা নাই যে কোনে গুলিয়ালে আচলতে কাৰ গুলি ছেমৰ গাত লাগিল